নিশ্চয়কৈ প্ৰথমে এটা মই দৃশ্য দেখুৱাবলৈ আমি চেষ্টা কৰিম যে যিখন বাহনত অৰ্থাৎ থাৰ বাহন যিখন মকিবুৰে ভাড়াত লৈ আহিছিল সেই থাৰ বাহনখন মই এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম যে যিটো গেষ্ট হাউচ আছে সেই গেষ্ট হাউচটোৰ পিছফালে সেই থাৰ বাহনখন ইয়াতে ৰখা হৈছে আৰু এই থাৰ বাহনখন তেওঁ মকিবুৰে ক্ৰয় কৰা বুলি উল্লেখ কৰি যিগৰাকী কিশোৰ আছে 15 বছৰীয়া কিশোৰ আছিল সেই কিশোৰগৰাকী এইখন বাহনতে ফুৰাবলৈ লৈ অহাৰ কথা উল্লেখ কৰিছিল গতিকে এই গোটেই কথাখিনি মাতৃক তেওঁ উল্লেখ কৰিছিল বা মাতৃয়ে কথাখিনি গম পাইছিল দিনৰ 2 বজা বা 2:30 বজালৈকে এইগৰাকী কিশোৰৰ যিহেতু মোবাইল ফোন আছিল গতিকে মোবাইল ফোনৰ সৈতে মাকৰ যোগাযোগ হৈছিল আৰু মাকক গোটেই কথাখিনি কৈছিল কিয়নো এইগৰাকী মকিবুৰৰ সৈতে তেওঁ যিহেতু দেখা দেখি হৈছিল প্ৰায়ে দেখা দেখি হৈছিল নিকটৱৰ্তী আছিল তেওঁ ভাড়াতীয়া হিচাপে আছিল মকিবুৰ গতিকে এইগৰাকী কিশোৰক ৰাস্তা দি দেখিলে তেওঁ মাতবোল কৰিছিল বা এটা সুসম্পৰ্ক গঢ়ি তুলিছিল দুইগৰাকীয়ে গতিকে সেই সুসম্পৰ্ক গঢ়ি তোলাৰ পিছত তেওঁ মকিবুৰ বোলা যিগৰাকী 35 বছৰীয়া ব্যক্তি আছিল সেই ব্যক্তিগৰাকীয়ে এইখন থাৰ বাহন ক্ৰয় কৰা বুলি উল্লেখ কৰিছিল আৰু উল্লেখ কৰি এই থাৰ বাহনখনত তেওঁ ঘূৰোৱাৰ কথা বা অৰ্থাৎ ফুৰাই অনাৰ কথা উল্লেখ কৰিছিল গতিকে এই ফুৰাই অনাৰ কথা উল্লেখ কৰাৰ পাছত আচলতে গোটেই ঘটনাটো এনেধৰণৰ পালেগৈ যে পুৱাৰ ভাগতে সেই লৈ আহিছিল কিশোৰজনক তাৰ পাছত সন্ধিয়া 7 বজালৈকে যিহেতু এইগৰাকী কিশোৰৰ কোনো দেখা দেখি নাছিল অৰ্থাৎ তেওঁ ঘৰলৈ যোৱা নাছিল তাৰ বাবে যি উজান বজাৰত তেওঁ পিতৃয়ে কিছু কাম কৰে বা আন কামত গৈছিল সেই উজান বজাৰৰ পৰা আহি যেতিয়া ঘৰত দেখা পোৱা নাছিল এই কিশোৰটো তাৰ পাছতে মাতৃক প্ৰশ্ন কৰিছিল যে ক'ত গ'ল গোটেই কথাখিনি আচলতে তেতিয়া আহিলে যে 7 বজালৈকে যিহেতু কিশোৰগৰাকী গৈ পোৱা নাই তাৰ পাছত স্থানীয় থানা চানমাৰী থানাত তেওঁলোকে এখন এজাহাৰ দাখিল কৰিলে আৰু এজাহাৰত তেওঁলোকে নিৰুদ্দেশ হোৱাৰ অৰ্থাৎ কিডনেপিং কেছ বুলি তেওঁলোকে উল্লেখ কৰি এখন এজাহাৰ দাখিল কৰিলে আৰু কিশোৰগৰাকী কিডনেপ হোৱাৰ গোটেই ঘটনাটোক লৈ তৎপৰ হৈ পৰিছিল চানমাৰী আৰক্ষী আৰু চানমাৰী আৰক্ষী তৎপৰ হৈ পৰাৰ পাছত যি তদন্ত আগবঢ়ালে সেই তদন্ত প্ৰক্ৰিয়া চলাই দেখা পোৱা গ'ল যে এই থাৰ বাহন এখনৰ কথা যিহেতু উল্লেখ কৰিছিল যে থাৰ বাহন এখনত তেওঁ ফুৰাবলৈ লৈ আহিছিল নতুনকৈ 12 লাখ টকা দি পেলাই ক্ৰয় কৰাৰ কথা উল্লেখ কৰিছিল গতিকে এই থাৰ বাহনখনত ফুৰোৱাৰ কথা যিহেতু উল্লেখ কৰিছিল গতিকে এই গোটেই ঘটনাৰ পম খেদি অৰ্থাৎ এই যি তদন্ত প্ৰক্ৰিয়াটো এনেধৰণে চলাই চানমাৰী আৰক্ষীয়ে এই যিখন থাৰ বাহনখন তেওঁলোকে ট্ৰেক কৰিলে অৰ্থাৎ GPS ট্ৰেক কৰিলে আৰু ট্ৰেক কৰাৰ পাছত এই যিটো লোকেশ্যন আমি দেখুৱালোঁ এই লোকেশ্যনটোত আচলতে দেখুৱালে তাৰ পাছত আৰক্ষীয়ে আহিলে নিশা 2:30 বজাত গোটেই ঘটনাটো এই ধৰণে ফাদিল হৈ পৰিল যে ৰক্তাক্ত অৱস্থাত 15 বছৰীয়া যিটো কিশোৰ আছে সেই কিশোৰটোৰ মৃতদেহ দেখা পোৱা গ'ল আৰু সমান্তৰালকৈ ফেনত হেং হৈ থকা অৱস্থাত মকিবুৰ হুছেইন বোলা যিগৰাকী ব্যক্তি আছে 35 বছৰীয়া তেওঁৰ যিটো মৃতদেহ দেখা পোৱা গ'ল গতিকে গোটেই বিষয়টোক লৈ আচলতে বৰ্তমান ৰহস্য এই কাৰণে উল্লেখ কৰিব লাগিব যে 35 বছৰীয়া যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীয়ে 15 বছৰীয়া কিশোৰগৰাকীৰ লগত আচলতে কি ধৰণৰ সম্পৰ্ক এটা স্থাপন কৰিছিল গতিকে গোটেই সম্পৰ্কটোক লৈ বৰ্তমান সন্দেহ এই কাৰণে প্ৰকাশ কৰিব লাগিব যে আচলতে বাটে ঘাটে পাওঁতে তেওঁ মাতবোল কৰিছিল বা কথা বতৰা পাতিছিল তাৰ পাছত এনে এটা আচলতে পৰ্যায় পালেগৈ যে এখন নতুন বাহন ক্ৰয় কৰা বুলি ফাঁকি দি ফুৰাবলৈ লৈ আহি এই স্থানত উপস্থিত হ'ল আৰু যিটো স্থানৰ বা যিটো লজত তেওঁলোকে কোঠা বুক কৰিছিল তাৰ পাৰপাছ দিছিল যে তেওঁ চিকিৎসাৰ বাবে আহিছিল আৰু যাৰ বাবে এই যিটো লজ সেই লজৰ কোঠা তেওঁ ভাড়া হিচাপে লৈছিল গতিকে 5 তাৰিখে গোটেই প্লেনিংটো কৰিছিল অৰ্থাৎ 5 তাৰিখে তেওঁ গোটেই কোঠাটো বুক কৰিছিল 6 তাৰিখে কিশোৰগৰাকীক লৈ আহিছিল আৰু 6 তাৰিখে আচলতে বিয়লি ভাগত হয়তো এই ধৰণৰ ঘটনাটো সংঘটিত হ'ল গতিকে কিহৰ বাবে এই মৃত্যুৰ বা আচলতে হত্যা কৰাৰ প্ৰথমতে পৰিকল্পনা আছিল নেকি বা হত্যা কৰাৰ পৰিকল্পনা যদি নাছিল তেন্তে হত্যা কৰিবলৈ বাধ্য হ'ল নেকি গতিকে যদি বাধ্য হ'ল কিহৰ বাবে তেওঁ বাধ্য হ'ল হত্যা কৰিবলৈ আৰু যাৰ বাবে হত্যা কৰাৰ পাছত হয়তো তেওঁৰ কোনো ধৰণৰ বিকল্প পথ নাছিল নেকি যাৰ বাবে তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হ'ল অৰ্থাৎ যিখন ফেন আছিল সেই ফেঙত হেং হৈ থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ গতিকে গোটেই বিষয়টোক লৈ বৰ্তমান যথেষ্ট চাঞ্চল্য বিৰাজ কৰিছে আৰু দেখা পোৱা গৈছে যে CIDৰ যিসকল লোক আছিল বা CIDৰ যি বিষয়া আছিল সেই বিষয়াসকলে স্নিফাৰ ডগ লৈ আহিছিল গতিকে স্নিফাৰ ডগৰ সৈতে যি তদন্ত সেই তদন্ত প্ৰক্ৰিয়া বৰ্তমান চলাই স্নিফাৰ ডগ লৈ CIDৰ দল ওলাই গৈছে ফৰেনচিকৰ দল বৰ্তমানো তেওঁলোকে নমুনা সংগ্ৰহ কৰিছে বৰ্তমান তেওঁলোকৰ যিটো দল আছে সেই দলটো বৰ্তমানো সেই কোঠাত আছে গতিকে সমান্তৰালকৈ আৰক্ষীৰ যি মই পুনৰ উল্লেখ
কৰিছিলোঁ যে প্ৰথমে উল্লেখ কৰিছিলোঁ যে যি দিছপুৰ থানা চান্দমাৰী থানা সমান্তৰালকৈ নুনমাটি থানা এই তিনিখনকৈ থানাৰ যিহেতু থানা জড়িত হৈ পৰিছিল আৰু তাৰ বাবে এই তিনিখনকৈ থানাৰ আৰক্ষীৰ লোকসকলো আহি উপস্থিত হৈছিল বিভিন্ন সময়ত ডিচিপি অমিতাভ বসুমতাৰীয়ে গোটেই কথাখিনি উল্লেখ কৰিছিল প্ৰাৰম্ভিক পৰ্যায়ৰ যি তদন্ত সেই তদন্তৰ কথাখিনি উল্লেখ কৰিছিল কি ধৰণৰ সন্দেহ প্ৰকাশ কৰা গৈছিল যে তেওঁলোকে বা আৰক্ষীৰ ফালৰ পৰা প্ৰথমতে এইটো কথা উল্লেখ কৰিছিল যে প্ৰথমে হত্যা কৰিছিল তাৰপাছত আত্মহত্যা কৰিছিল কিন্তু কাৰণ কি হত্যা কৰাৰ কাৰণ কি আত্মহত্যা কৰাৰ কাৰণ কি এই গোটেই বিষয়খিনি কিন্তু ফৰেনচিকৰ যি ৰিপৰ্ট আহিব সেই ৰিপৰ্টত স্পষ্ট হ'ব কিছু সময় পাছতে ইয়াৰ পৰা মৃতদেহ লৈ যোৱা হ'ব মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব তাৰ ফলাফল কি আহে তাৰ পাছত আচলতে গোটেই কথাখিনি জল পটপট হৈ পৰিব কিন্তু এই মুহূৰ্তত যদি আমি উল্লেখ কৰোঁ যে কিছু সময় পূৰ্বে আমি যিটো মন্তব্য ভাষ্য শুনালোঁ ককাকৰ ভাষ্য কিশোৰগৰাকীৰ সেই ককাকে গোটেই কথাখিনি উল্লেখ কৰিছিল যে মাকক গোটেই কথাখিনি কৈছিল যে এইগৰাকী মকিবুৰে কিশোৰগৰাকীক যে ফুৰাবলৈ লৈ আহিছিল বা নতুন গাড়ী ক্ৰয় কৰাৰ কথা গোটেই কথাখিনি কিন্তু মাকে গম পাইছিল অৰ্থাৎ মাকে গম পোৱাৰ পাছতেই যিহেতু পিতৃয়ে বিয়লি ভাগত আহি দেখা পোৱা নাছিল কিশোৰগৰাকীক অৰ্থাৎ পুত্ৰক দেখা পোৱা নাছিল তাৰ পাছতে প্ৰশ্ন কৰাৰ পাছত মাকে গোটেই কথাখিনি পিতৃক উল্লেখ কৰিছিল আৰু সেই উল্লেখ কৰা কথা মতে নিৰুদ্দেশৰ অৰ্থাৎ কিডনেপিং এটা কেছ কিডনেপিঙৰ এটা কেছ দাখিল কৰিছিল চান্দমাৰী থানাত আৰু তাৰ পাছতে গোটেই ঘটনাটো কিন্তু আন এটা ৰহস্য ফাদিল হ'ল অৰ্থাৎ আৰক্ষীয়ে হয়তো প্ৰথমে আচলতে এনেধৰণৰ কথাখিনি গম পোৱা নাছিল যে এই স্থানত যিহেতু ট্ৰেক কৰা হৈছিল আৰক্ষীয়ে হয়তো আহি গোটেই ঘটনা দেখি হতভম্ব হৈ পৰিছে সেই ঘটনা হৈছে বা এই গোটেই আচলতে দৃশ্যৰ সময়টো হৈছে নিশা 2:30 বজাত গতিকে 2:30 বজাত এই ধৰণে ৰক্তাক্ত অৱস্থাত এটা মৃতদেহ কিশোৰৰ মৃতদেহ সমান্তৰালকৈ হেং হৈ থকা অৱস্থাত অৰ্থাৎ যি চিপ জৰি লোৱাৰ অৱস্থাত যিগৰাকী মকিবুৰ ৰহমান সেই মকিবুৰ ৰহমানৰ যিটো মৃতদেহ সেই মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে এইটো গেষ্ট হাউচত গতিকে গেষ্ট হাউচৰ যিটো পাৰপাছ দিছিল মই পুনৰ উল্লেখ কৰিছোঁ যে চিকিৎসাৰ পাৰপাছ লৈ পেলাই তেওঁ কোঠা বুক কৰিছিল আৰু তাৰ পাছত এনেকুৱা ধৰণৰ এটা ঘটনা গতিকে এই 15 বছৰীয়া কিশোৰটোৰ সৈতে 35 বছৰীয়া যিগৰাকী মকিবুৰ সেই মকিবুৰৰ সম্পৰ্ক কেইধৰণৰ আছিল সেইটোৱে হৈছে আজিৰ তাৰিখত বা বৰ্তমান সময় এটা ডাঙৰ প্ৰশ্ন আৰু সেই প্ৰশ্নৰ উত্তৰ বিচাৰি বৰ্তমান তদন্ত চলিছে আৰু সেই তদন্তৰ পাছতে গোটেই ফলাফলতে গোটেই কথাখিনি আচলতে স্পষ্ট হৈ পৰিব।